অলপ আফকোচ কৰিছে। যিহেতু গুৰুজনাৰ মোৰ প্ৰাণৰ বন্ধুবৰ্গ সমস্ত, গুৰুজনাৰ একান্ত সেৱকবৃন্দ সমস্তজনলৈ পুনশ্চ আমি ভক্তিভৰা আশীৰ্বাদ নিবেদন কৰিছোঁ। আৰু জয় জয়তে আজি এই সন্ধ্যাপৰত আপোনাৰ হ'বলৈ আমিনো কিনো দিম, ভাবিছোঁ গুৰু দুজনাৰ মাধৱ পুৰুষে বিৰচিত নামঘোষাৰ প্ৰথম ঘোষাভাষীৰ পৰা আমি আমাৰ যৎকিঞ্চিত চিন্তাধাৰাৰে যি বুজি পাইছোঁ, যি জানিছোঁ, সেই উদ্দেশ্যেৰে আমি নামঘোষাৰ প্ৰথম ঘোষাৰ পৰা আমি কিছু বৰ্ণনা কৰিব বিচাৰিছোঁ। আমাৰ অকিঞ্চন ধূলি সদৃশ্য এটি জীৱৰ চিন্তাধাৰাৰে। গতিকে ইয়াক হয়তো বুদ্ধিজীৱী শিক্ষিত লোকসকল আৰু যিসকল বহু গুণী জ্ঞানী ব্যক্তিসকলৰ চিন্তাধাৰাত আমাৰ কথাখিনি হয়তো অপ্ৰয়োজনীয় হ'ব পাৰে। গতিকে তাৰ কাৰণে আমাৰ নিম্ন চিন্তাৰ ধাৰাৰে যিখিনি বৰ্ণনা আমি কৰা হ'ব, সেইখিনি আমি পৰ্যায়ক্ৰমে ফেচবুকত পেজভাগত আমি লিখিত ৰূপে প্ৰকাশ কৰিম। আৰু তাৰ প্ৰাক মুহূৰ্তত আমি নামঘোষাৰ প্ৰথম ঘোষাভাষী মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগো ভুকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি কৃষ্ণ কৃষ্ণ। ইয়াত মহাপুৰুষ মাধৱদেৱে কলিযুগৰ ভকতসকলৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো ইয়াত তেখেতে প্ৰকাশ কৰিছে ঘোষাৰ জৰিয়তে। আৰু ঘোষাভাষী হৈছে ভজনৰ, গতিকে ভজন স্বৰূপে তাত প্ৰকাশ কৰিছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই। আৰু ভকত শব্দটো 3টা শব্দৰে সংযুক্ত হৈছে আৰু তাৰ নামাকৰণ কৰিছে ভকত। আৰু ভকত হ'বলৈ যিখিনি আমাৰ গুণৰ প্ৰয়োজন বা যিখিনি আমাৰ ৰীতি নীতি সদাচাৰ ইত্যাদি কৰি সমস্তখিনি আমাৰ থাকিব লাগে, সেইখিনি বহুত ওপৰত মহাপুৰুষ মাধৱদেৱৰ চিন্তাধাৰাৰে। ইয়াত এইটো এটা কথা কৈছে যে ভকতৰ কোনো মুক্তিটো নিস্পৃহ যিটো, মুক্তি 5 প্ৰকাৰৰ আছে, তাৰে 5 প্ৰকাৰৰ মুক্তিটো সেই ব্যক্তিজনৰ স্পৃহা থাকিব নালাগিব বুলি কৈছে। এতিয়া সেই স্পৃহা আমি নথকা ব্যক্তিজনকহে আমি ভকত বুলি ভাবিম। যিহেতু মহাপুৰুষ গুৰুজনাই মাধৱদেৱে এয়া প্ৰকাশ কৰি থৈ গৈছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো, সেইজনক ভকত বুলি কৈছে। আৰু নিস্পৃহ হৈছে আমাৰ মুক্তিটো হৈছে শেষ পৰ্যায়। গতিকে সেই শেষ পৰ্যায়ৰ জ্ঞানৰ চিন্তাধাৰাটো আমাৰ যেতিয়া সেই পৰ্যায়লৈ পায়গৈ, পাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় এজন মানুহে, এজন ব্যক্তিয়ে কিমান কষ্ট কৰিব লগা হয় সেই পৰ্যায় পাবৰ কাৰণে, নিজক নিস্পৃহ কৰিবৰ কাৰণে যিখিনি পৰ্যায়লৈ আমি মানে উত্তৰণ হ'ব লাগে, সেইখিনি কিমান সাধনাৰ ফলত সেই অজ্ঞানৰ পৰা আমি গৈ 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 জ্ঞানৰ মাজলৈ সোমাই যাওঁ। আৰু এইখিনি হয় গুৰু সেৱাৰ জৰিয়তে আৰু গুৰু ভক্তিৰ জৰিয়তে আৰু এক ঈশ্বৰ উপাসনাৰ জৰিয়তেহে এইখিনি উপলব্ধি হয়। আৰু সেইকাৰণে মহাপুৰুষ মাধৱদেৱে মুক্তি নিস্পৃহ যিজন ব্যক্তি আৰু সেই মুক্তি নিস্পৃহ হৈ ভকতি কৰা ভকতজনক মহাপুৰুষে সেৱা জনাইছে। মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো বুলি কৈছে। আৰু সেই ভকতৰ পৰা ৰসময় মাগো ভকতি বুলি কৈছে। ভকতিৰ যি ৰস, সেই ৰস সেই ভকতৰ পৰা পাম বুলি তেখেতে মনতে ভাবিছে আৰু প্ৰাৰ্থনা কৰিছে যে কেনেকৈ সেই ভকতজনৰ পৰা কৃষ্ণময় কথা শ্ৰৱণ কীৰ্তন কৰি ৰসত মঞ্জিত হ'ব। আৰু সেই ৰস পাবৰ কাৰণে সেই ব্যক্তিজন সেই নিস্পৃহময় উত্তৰণলৈ আগবাঢ়ি যাব লাগিব। আগবাঢ়ি গ'লেহে তেওঁ প্ৰকৃতাৰ্থত এজন ভকত হ'ব পাৰিব।
আৰু মুক্তিটো নিস্পৃহ, সেই নিস্পৃহ ব্যক্তিজনৰ যিটো চিন্তাধাৰা, তেখেতৰ চিন্তাধাৰা, তেখেতৰ নীতি আচাৰ সদাচাৰ ব্যৱহাৰ ইত্যাদি সমস্তখিনি কেনেধৰণে প্ৰভাৱ পৰিব এজন ব্যক্তিৰ ওপৰত চাবলগীয়া। যে এজন ব্যক্তি যেতিয়া নিস্পৃহ হৈ যাব, তেওঁ মুক্তিকো বাঞ্ছা নকৰে, তেনেকুৱা এজন ব্যক্তিৰ খাদ্য সংস্কাৰ থাকিব, কোনো কাম ক্ৰোধ লোভ মোহ ইত্যাদিখিনিৰ পৰা তেখেত কেতিয়াও সেইসমূহৰ মাজত মনক বা আত্মাক বা নিজৰ ইন্দ্ৰিয়সমূহৰ ভোগৰ কাৰণে তেখেতে কোনো চিন্তা নকৰে বা সেইখিনি তেওঁৰ নিয়ন্ত্ৰণৰ অধীনত থাকিব। মানুহৰ দেহত ৰিপুসমূহ আছে, গতিকে সেই ৰিপুসমূহ সেই ভকতজনে দমন কৰি ভক্তিৰ জৰিয়তে কৃষ্ণ নামৰ গুণনামতহে তেওঁ মজ্জিত হৈ থাকিব অহৰ্নিশে। গতিকে সেই